বহুত দিনৰ মূৰত আহিলোঁ আপোনালোকৰ ওচৰলৈ। ভালে আছেনে আপোনালোক? গা ভাল নাই, জ্বৰ পানী লগা, সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহিবই পৰা নাই। বিহু খাবলৈ গৈছিলোঁ আকৌ, বিহু খাই কৰি আহোঁতে বৰষুণত তিতিলোঁ। বিহু মানে কি ক'ব আৰু, আমাৰ ইহঁতকেইটাই লগ ধৰিলে, বোলে দাদা বোলে ব'লা বিহু খাই আহোঁগৈ। মই বোলো ব'ল, কিন্তু যাবিনো ক'ত বোলো বিহু খাবলৈ। সিহঁতে ক'লে বোলে নেমুগুৰিলৈকে যাওঁ ব'লা, আমাৰ দাইহঁতেও মাতি আছিলে নহয়। হয় আপোনালোকক যে কৈছিলোঁ আমাৰ গ্ৰুপ এটা আছে বুলি কেটাৰিঙৰ, ৰান্ধনীকেইজনে মাতি আছিলে বিহু খাবলৈ। আমিও গৈ ওলালোগৈ। এঘৰ দুঘৰ নহয় 3 ঘৰমানত ফুৰিছোঁহি। ইঘৰত সোমাইছোঁ চাহ খাইছোঁ, সিঘৰত সোমাইছোঁ চাহ খাইছোঁ, ইঘৰত সোমাইছোঁ কিবা এটা খাইছোঁ, তেনেকুৱা। ইমান নিজৰ লাগে। তেওঁলোকৰ ঘৰখন গৈছোঁ নহয়, তাতে আমাৰ বিহু এজনো আছে। তেওঁক ফোন কৰিছিলোঁ বোলে আমি যাম, তেওঁলোকে ক'লে তহঁতি আহিবি, কিন্তু তেওঁক লগ নাপালোঁ। তেওঁ ডিব্ৰুগড়লৈ গ'ল বিশেষ কাম এটাত। আহিব সময়ত ওলালেহি বাৰু, তেতিয়া লগ পালোঁ। তেওঁলোকৰ বিয়নীজনী ইমান ভাল কৈছোঁ নহয়, আৰু তেওঁলোকৰ বিয়ৈ মাকজনী আৰু ভাল। আমাৰ সাঁজ এবাতি উলিয়াই দিছে নহয়, এবাতি নহয় বাৰু, সৰু চৰিয়া এটা এচৰিয়া উলিয়াই দিছে। আমাৰ আকৌ খোৱা মানুহ নাই নহয়, আমি 5টা মানুহে খোৱা মানুহ। যাওঁতে আমি 6-7টামান গৈছিলোঁ মানুহ, তাই 3টাই নাখায়েই, আমি 5টাহে খোৱা মানুহ। বোলো সিহঁতক কৈছোঁ, তহঁতি হ'লে আজিৰ পৰা আমাৰ লগত নাহিবি দেই, নেখাওঁ যদি। কেলৈ আহোঁ যদি নেখাওঁৱেই। ইভাগে আকৌ বৰ কয় সিহঁতি খাম, যেতিয়া উলিয়াই দিব তেতিয়া আকৌ নেখায়েই। সেইকাৰণে আমিকেইটাই মাৰি থলোঁ আৰু 2 গিলাচ খালে কি নেখালে। আমাৰ ভনীজনী মানে মোৰ পেহী ছোৱালী, 2টাই সমান বয়সীয়াই হ'ম। আমাৰ ভনীজনী 2 গিলাচ খাই যি হাঁহি, চকুকেইটা হৈ আহিছে, নিচা ধৰিছে তাই। হাঁহিয়ে আছে কি ক'বা আৰু। তাৰপৰা আকৌ পলাক দাইকত ভাতৰ যোগাৰ কৰিছিলে, গাহৰি। আপোনালোকে চবে গাহৰি খায়নে বাৰু? আমি আকৌ খাওঁ দেই, গাহৰি নহ'লে থাকিবই নোৱাৰোঁ। গ'লোঁ, তেওঁলোকৰ ভাত খাবলৈ ক'লে। ভাত মানে বনাইছিলে, আমি যোৱাৰ কাৰণে, আমি যাম বুলি ক'লোঁ যে। তাৰপৰা বিয়ৈ ঘৰৰ পৰা আকৌ তেওঁলোকৰ ঘৰলৈ গ'লোঁ। তাতে আকৌ মই ধুনীয়াকৈ গান এটাও গাইছোঁ দেই। দাইহঁতৰ ছোৱালীজনীয়ে মানে মিউজিক এটা লগাই দিছে, মই ধুনীয়াকৈ গান এটাও গাইছোঁ। সিহঁতে কৈছে বোলে দাদা বোলে তোমাৰ নিচা ধৰিলে। মই বোলো নিচা ধৰা নাই মন গৈছে কাৰণে গান এটা গাইছোঁ আৰু প্ৰতিভাখন দেখুৱাইছোঁ, মোৰ যে প্ৰতিভা আছে এনেকুৱা। তহঁতি গাই পাইছ কেতিয়াবা? সিহঁতে আকৌ হাঁহিছে, তোমাৰ বোলে ডাঙৰ মুখখন লৈ, ডাঙৰ সুৰটো লৈ বোলে গান গাবলৈ আহিছা বোলে। মই বোলো গাইছোঁ নকওঁ, মই গাব পাৰিছোঁ কাৰণে। তাৰপৰা ভাত পানী খালোঁ, খাই বৈ আকৌ আহিব সময়ত তাতে আকৌ দিলে নহয় বৰষুণ জাকে। ৰৈ আছোঁ আৰু আহিবলৈ। তাৰপৰা বৰষুণ এৰা দেখি আহিলোঁ, আহি পাই বাটত পাওঁতে আকৌ বৰষুণ দিলে। মই বোলো এইচাত ৰ'বলৈ নাই, ডাঙৰকৈ বৰষুণে দিব আৰু ঘৰলৈ যোৱাকেই ভাল। ঘৰলৈ আহি পাইছোঁ, কৈছোঁ নহয়, চোলা জেপতে 20 টকা এটা সোমাই আছিলে। চোলা, কাপোৰ কানি, লং পেণ্ট, আনকি মইনা পেণ্টটোলৈকে তিতিলে। ঘৰত আহি ইমান গালি খাইছোঁ। কৈছে ৰৈ নিদিলি কেলৈ, তিতি আহিছোঁ। মই বোলো মইহে জানো কেনেকৈ ঘৰ পাওঁগৈ লাগিছে, বৰষুণো দিছে তাতে, নহয় জানো। সেইকাৰণে সোনকালে গুচি আহিলোঁ আৰু ঘৰলৈ বুলি। তাৰপিছৰ পৰা কৈছোঁ নহয়, উঠিবই পৰা নাই। যেনে আজি অকণমান উঠিছোঁ, পানী লগা, মূৰ বিষ, কৈছে ঘৰত মায়ে কৈছে যা বিহু খাবলৈ যা তিতি। আজিলৈ ইমানতে এৰিছোঁ আৰু দেই আপোনালোকক। এনেকৈ মোবাইল লৈ থকা দেখিলে আকৌ ক'ব মোবাইল চাইতো বেমাৰ হৈছে বুলি। আহিছোঁ দেই।